এক ব্ৰেকিং নিউজ নগাঁৱত পুনৰ সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। নগাঁৱৰ চামগুৰি বৰালি গাঁৱত সংঘটিত হৈছে চুৰি কাৰ্য। মানুহ নথকাৰ সুযোগ লৈ বৰালি গাঁৱৰ হৰিকান্ত ওজা নামৰ লোকজনৰ ঘৰত চুৰি কাৰ্য সংঘটিত হয়। চুৰি খিৰিকী কাটি ঘৰত প্ৰৱেশ কৰে আৰু আলমিৰাৰ পৰা চাবি লৈ গডৰেজ খুলি নগদ 16,000 টকা লৈ উঠাও হয়। হৰিকান্ত ওজাই আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে। বৰালি গাঁও চামগুৰি বৰালি। মই আজি 10টা বজাত সেৱালৈ গৈছিলোঁ। সেৱালৈ যাওঁতে মোৰ ঘৰত কাম কৰা মানুহজনী তেওঁৰ ভনীয়েকক সোণাইবাৰীলৈ গৈছিলে। তাৰপিছত মই সেৱাৰ পৰা 2:45 মানত আহি পাওঁহি ঘৰ পাওঁহি দেখোঁ মই গাড়ীখন লৈ গৈছিলোঁ। গাড়ীখনৰ আগত এটুকুৰ কাঠ থাকে, মোটা কাঠটুকুৰ নাই কাৰণে মোৰ সোঁফালি হয় সোঁফালি মই ক'লোঁ যে কাঠটুকুৰ কি হ'ল। তাৰপিছত যিখন গেৰেজৰ দৰ্জা থাকে, দৰ্জাখনত হুকডাল খুলি আছে। মই ভাবিছোঁ মোৰ ঘৰৰ পিছলৈ ভাড়া মানুহ এজন আছে, তেওঁ বোধহয় ভাড়া আহিছে নেকি। মই এনেকৈ পিছলৈ যাওঁতে দেখিছোঁ খিৰিকীখন এটা খিৰিকী খুলি থৈ গৈছিলোঁ। খিৰিকীখনত দেখিছোঁ এতিয়া ৰদডাল খুলি আছে। তেতিয়া ৰদডাল খুলিতে মই আঁচোন কল্পনা কৰিলোঁ এইখন কেনেকৈ খোলা। তাৰপিছত ৰদডাল খোলা দেখি পেলাই মই দৰ্জাখন খিৰিকীখন খোলা আছিলে। তাৰপিছত মই আহি পেলাই মোৰ যিটো চাবি লৈ গৈছিলোঁ আহি বেক চাইডো তলা মাৰি থৈ গৈছোঁ, ফ্ৰণ্ট চাইডো মাৰি থৈ গৈছোঁ। তলাক মই নিজে খুলি চাই দেখিছোঁ মোৰ ভিতৰ আলমাৰীত মই বজাৰ কৰিবৰ কাৰণে পইচা সাধাৰণতে থওঁ, সেইটোত প্ৰায় 16,000 টকা আছিলে। 16,000 টকা আছিলে। সেইটো বেগটো নাই আৰু আলমাৰীকেইটাত মই যিটো গডৰেজৰ চাবি মই সাধাৰণতে থৈ যাওঁ সেই চাবিকেইটা মানে তাৰপৰা খুলি গডৰেজটো খুলিলে। সোণৰ গহনা কিন্তু মোৰ নাছিল। যদি ছোৱালীহঁতে থৈ গৈছে নাজানো। মোৰ 3জনী ছোৱালী, 3জনী ছোৱালীক মই অৰ্ণামেণ্ট ভৰাই দিছোঁ। পইচাও মোৰ নাথাকে। বিশেষ পৰহি মই পইচা কিমান উলিয়াই আনিছিলোঁ। 16,000 টকা আনিছোঁ। আপোনাৰ নামটো? মোৰ শ্ৰী হৰিকান্ত ওজা। আৰক্ষী বিভাগক খবৰ দিছোঁ। আৰক্ষী বিভাগক খবৰ দিয়া হৈছে। মোৰ ওচৰতে এজন সাংবাদিক আছে, তেওঁ ইতিমধ্যে আহিছে, আহি পেলাই চাই কৰি গৈছেহি। তাতে মানে জনাইছোঁ আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন সুহানা লাইভ।